এইবাৰ IPL আৰু গৰম হ'ব কাৰণ ৰাজস্থান ৰয়েলছৰ দুখনকৈ খেল বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব। ইতিমধ্যে ৰাজস্থান ৰয়েলছৰ মুখ্য ভাষা হিচাপে কৈছে আমাৰ দুখন ঘৰ, আৰু এই দুখন ঘৰৰ এখন হৈছে ৰাজস্থান আৰু আনখন হৈছে অসম। আৰু আমি সকলোৱে জানো ৰিয়ান পৰাগ ৰাজস্থান ৰয়েলছৰ আটাইতকৈ প্ৰয়োজনীয় অসমৰ বাবে অন্তত এগৰাকী খেলুৱৈ। আহিল ৰাজস্থান ৰয়েলছ ইতিমধ্যে অসমত প্ৰেক্টিছ অনুশীলন আৰম্ভ হৈছে আৰু ৰাজস্থান ৰয়েলছে ইতিমধ্যে এটা ভিডিঅ' আগবঢ়াইছে তেওঁলোকৰ পেজত। চাওক। মাৰ্চত ৰাজস্থানৰ খেল গুৱাহাটীত 26 আৰু 30 মাৰ্চত ৰাজস্থানৰ খেল গুৱাহাটীত চেন্নাই আৰু কলকাতাৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ খেল অনুষ্ঠিত হ'ব। আৰু সেইবাবে ইতিমধ্যে প্ৰশিক্ষণ আৰম্ভ হৈছে, অনুশীলন আৰম্ভ হৈছে। সেই অনুশীলনৰ দৃশ্য আপোনালোকে দেখিবলৈ সক্ষম হৈছে। আৰু এই অনুশীলন চলি থাকোঁতে অনুৰাগীয়ে ভিৰ কৰিছে। ৰাজস্থানৰ অনুশীলন চাবলৈ ষ্টেডিয়ামত বহু লোক আহিছে। দলটোৰ সৈতে অনুশীলনত নামিছে অসমৰ ৰিয়ান পৰাগেও। গুৱাহাটীৰ পৰিৱেশ আৰু জলবায়ুৰে অভ্যস্ত হোৱাৰ চেষ্টা চলাইছে তাৰ মাজেৰে। এয়া ষ্টেডিয়ামলৈ যোৱা মুহূৰ্তৰ ছবি ৰাজস্থান ৰয়েলছ। এয়া ৰাহুল দ্ৰাবিড়।